ওম শান্তি পজিটিভ চিন্তন আৰু নেগেটিভ চিন্তন এই দুটা চিন্তনৰ আসলতে তফাতটো গম পোৱা নগলে আমি আসলতে কোনটো পজিটিভ কোনটো নেগেটিভ আমি ধৰিব নোৱাৰো বহুজনে কয় মই বেলেগৰ কথা বেয়াকে নকওঁ বা বেলেগৰ কথা মই কেতিয়াও গছিপিং নকৰো পৰচৰ্চা নকৰো পৰনিন্দা নকৰো হেতু কিন্তু পজিটিভ গুণ নহয় কাৰণ নকৰোহে কি কৰো আমি শুনো পজিটিভ মানে কি জানেনে মই কাৰোৰে কথা বেয়াকৈ নাভাবো প্ৰথম কথা দ্বিতীয়তে হৈছে মই কেতিয়াও কাৰোৰে বেয়া নাচাওঁ তৃতীয়তে হৈছে মই কেতিয়াও কাৰোৰে অকল্যাণৰ চিন্তা নকৰো চতুৰ্থতে মই কেতিয়াও কাৰোৰে বেয়া কথা নুশুনো আৰু ৫ নম্বৰতে মই কেতিয়াও কোনো ধৰণৰ পৰচৰ্চা পৰনিন্দাত মই ভাগ নলওঁ আৰু কেতিয়াও মই আনৰ সেই পৰচৰ্চা পৰনিন্দাৰ সোৱাদো মই কেতিয়াও নলওঁ মই কেতিয়াও বেলেগৰ দুৰ্বলতা বেলেগৰ বেয়া গুণসমূহক কেতিয়াও মই নাচাওঁ মই সদায় তেওঁৰ ভাল গুণবিলাক চাওঁ মই সদায় তেওঁৰ পজিটিভ গুণটোক চাওঁ আৰু তেওঁ যেনেকৈ মোৰ বাবে শ্ৰেষ্ঠ তেওঁ যেনেকৈ মোৰ বাবে ওকে মোৰ আশীৰ্বাদ আৰু শুভকামনা তেওঁৰ লগত আছে এইটোকৈ পজিটিভ থট দে আৰু নেগেটিভ মানে তো জানি নেগেটিভ মানে নেগেটিভ গতিকে পজিটিভ থট দীঘলীয়া হয় আৰু তাক সম্পূৰ্ণ কৰিব লাগিব কোনে আমি কৰিব লাগিব পৰমাত্মাৰ আশীৰ্বাদ তেওঁৰ লগত আছে তেওঁ সদায় শক্তিশালী আৰু কল্যাণকাৰী এনেকৈ কৈ আপুনি পজিটিভ সংকল্প কৰক নিজৰ লগতো কৰক আনকো আপুনি পজিটিভিটিৰে পৰিপূৰ্ণ কৰি তোলক ওম শান্তি